বৰপেটা ৰোডত মাহমুদ মাদানী, মৌলানা আৰছাদ মাদানী আৰু সৈয়দা হামিদৰ পুত্তলিকা দাহ কৰিলে হিন্দু সুৰক্ষা সেনা অসমে। হিন্দু সুৰক্ষা সেনা অসমৰ উদ্যোগত জমিয়ত উলেমা-ই-হিন্দৰ অধ্যক্ষ মাহমুদ মাদানী, প্ৰাক্তন অধ্যক্ষ মৌলানা আৰছাদ মাদানী আৰু মহিলা সমাজকৰ্মী সৈয়দা হামিদৰ অসমৰ খিলঞ্জীয়া হিন্দু তথা অসম বিৰোধী স্থিতি আৰু বক্তব্যৰ প্ৰতিবাদত আজি পুত্তলিকা দাহ কাৰ্যসূচী সমাপন কৰা হয়। হিন্দু সুৰক্ষা সেনা অসমৰ সভাপতি কাঞ্চন নাথে বৰপেটা DC অফিচ জ্বলোৱা আমচুৰ দৰে সংগঠক নিষিদ্ধ কৰাৰ দাবী জনায়। অন্যথা হিন্দু সুৰক্ষা সেনা আৰু আমচুৰ মাজত এখন ভয়ংকৰ যুঁজ হ'ব বুলি জনায়। লগতে সৈয়দা হামিদৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে বৰপেটাৰ থানাত এজাহাৰ দাখিল কৰে হিন্দু সুৰক্ষা সেনাই। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বিভিন্ন অপশক্তি, জেহাদীৰ নিচিনা অপশক্তি বা এই জামিয়াত উল হিন্দৰ অৰ্গেনাইজটোৰ যিখিনি কেইজনমান মৌলানাই যি তথ্য ব্যৱহাৰ কৰাৰ লগতে অসমত যি বাংলাদেশীৰ স্থাপনৰ এক ষড়যন্ত্ৰ কৰিছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। লগতে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পদত্যাগৰ কথা কৈছে, তেওঁ পদত্যাগ ক'ব লাগে। তাৰ বাবে আমি আজি জমিয়াত উল হিন্দৰ অধ্যক্ষ মহম্মদ মাদানীৰ পুত্তলিকা দাহ কৰিলোঁ। তাৰপিছত প্ৰাক্তন মৌলানা আৰফাত মাদানীৰ পুত্তলিকা দাহ কৰিলোঁ আৰু মহিলা সমাজকৰ্মী সৈয়দা হামিদৰ পুত্তলিকা দাহ কৰিলোঁ। আৰু ইতিমধ্যে কেৱল পুত্তলিকা দায়ে নহয়, আমি FIR দিয়াৰ কাৰণে আমি বৰ্তমান সাজু হৈছোঁ। আজি 3টা বা 4টা বজাত আমি বৰপেটা থানাৰ জৰিয়তে এখন এজাহাৰ আমি দিম সৈয়দা হামিদৰ বিৰুদ্ধে। আর আপোনালোকক এই মুহূৰ্তত কৈ দিওঁ, এই 3জন ব্যক্তি মহম্মদ মাদানী, আৰফাত মাদানী আৰু সৈয়দা হামিদত আমি অসমত প্ৰৱেশ কৰাৰ বাধা দিছোঁ। তেওঁ যাতে অসমত প্ৰৱেশ নকৰে, আৰু অসমত যদি তেওঁ প্ৰৱেশ কৰাৰ চেষ্টা কৰে তাতে কিন্তু বাধাৰ সন্মুখীন হ'ব। আৰু তাতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেতিয়াহ'লে সেই বাংলাদেশী মিয়া আৰু বাংলাদেশী মিয়াৰ দৰদীসকলে জগৰীয়া হ'ব। পৰৱৰ্তী আমি ক'লোৱে যে আমি এই 3জন মানুহক মহম্মদ মাদানী, আৰফাত মাদানী আৰু সৈয়দা হামিদক অসম প্ৰৱেশ যাতে নকৰে তাৰ বাবে আমি সকীয়াই দিলোঁ। যদি অসমত প্ৰৱেশ কৰে আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। তাৰ কাৰণে আপোনালোকে নিশ্চয় অৱগত হ'ব যে কিবা নহয় কিবা ধৰণৰ এটা ঘটনা সংঘটিত হোৱাৰ খাটাং। বুজি পোৱা নাই কথাটো কোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। একাংশ বাংলাদেশী মিয়াই আৰু একাংশ এইবোৰ এজেণ্ডা মহম্মদ হামিদ, আৰফাত হাদিৰ, সৈয়দা হামিদ এই ধৰণৰ বা আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱী আছে, হিয়াল পণ্ডিত, সেই হিয়াল পণ্ডিত কেইটা আজিৰ পৰা নহয় আগৰ পৰাই বাংলাদেশৰ আৰু চাইনাৰ গোলাম, সিহঁতে পইচা খাই থাকে। উত্তৰ পূৰ্বাঞ্চলখন ইছলামিক ৰাষ্ট্ৰ বনাৰ কাৰণে বা বাংলাদেশৰ লগত চামিল কৰাৰ বাবে সেইটো আজিৰ পৰা নহয়, আজিৰ পৰা 30-40 বছৰৰ আগৰ সপোন সিহঁতে চাই লৈছে। কিন্তু আমি যেতিয়ালৈকে আছোঁ, হিন্দু সুৰক্ষা সেনা আছে বা বিভিন্ন হিন্দু অৰ্গেনাইজ থকালৈকে আমি সেই কেতিয়াও মানি নলওঁ। লগতে আমচুৰৰ নিচিনা এটা সংগঠন অসমত জন্ম হৈছে য'ত বৰপেটা DC অফিচ জ্বলাই দিছিলে। সিহঁতে মানে কি এই মহম্মদ মাদানীক সিহঁতে সমৰ্থন কৰা আমাৰ পৰিলক্ষিত হৈছে। এই আমচুক তৎকালীনভাৱে চৰকাৰে বেন কৰিব লাগে, অন্যথা আমচুৰ লগত হিন্দু ৰখানৰ লগত ভয়ংকৰ যুঁজ এখন হ'ব। আৰু সেই যুদ্ধ কিন্তু যিকোনো ভয়ংকৰ পৰিণতি হ'ব। আৰু বাংলাদেশী মিয়াক কিন্তু আমি তাৰ কেইটা বেৰ পাৰ কৰাই থৈ আহিম। আৰু আমচুক এই ক্ষেত্ৰত কৈ দিওঁ, আমচুক আকৌ এবাৰ কাণত পানী দি দিওঁ, হিন্দুস্তানত কোনো হিন্দু কিন্তু বিদেশী নহয়। আমচুৱে বাৰম্বাৰ কালাৰ এটা সানি আছে যে হিন্দুখিনিকো মানে একেলগে হিন্দুখিনিকো বিদেশী সজাব লাগে বা বিদেশীখিনিও খেদবা লাগে, কেৱল মিয়া মুছলমানে নহয়। কিন্তু আমাৰ স্পষ্ট কথা, হিন্দুস্তানত হিন্দু থাকিব, তাতে কোনো কথাই নাই। ইয়াৰ পৰা যদি খেদা খাব লাগে বাংলাদেশী মিয়াক খেদা খাব লাগিব। তাৰ সমান্তৰালভাৱে আৰু এটা ভয়ংকৰ তথ্য আপোনালোকক মাজত ক'বলৈ গৈছোঁ। যিখিনি ম্যানমাৰৰ পৰা ৰোহিংগীয়া মিয়াই খেদা খাইছিলে, সেই মিয়াই কিন্তু বৰ্তমান সময়ত অসমক সংস্থাপনৰ বাবে আমচুৱে কিন্তু ঠিকা লৈছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ, কাৰণ আমচুক আমি সকীয়াই দিছোঁ। বাংলাদেশীৰ কাৰণে আপোনালোকে দৰদী সংগঠন এটা এই অসমত চলাৰ কাৰণে কোনো অনুমতি দিছে, সেই আমি লক্ষণীয়ভাৱে একটা চিন্তাত পৰিছোঁ। কিন্তু এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আমচুক তৎকালীনভাৱে বেন কৰাৰ কাৰণে আমি দাবী কৰিছোঁ।